নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু ইউটিউব চেনেল। বন্ধুসকল, আপোনালোকৰ হাততে এডিআৰ যিটো গেট 4 আছে বন্ধুসকল, এই গেট 4 হাততে কাট অফটো কিমান যোৱাৰ সম্ভাৱনা আছে, গেট 4ত নিজে ৰিজাল্টটো ফাইনেল ৰিজাল্টটো কেতিয়া দিব আৰু গেট 4ত কাট অফটো কিমান যাব আৰু গেট 4ত 8 পাছ আৰু 10 পাছ প্লাছ 10 পাছ প্লাছ ITI আৰু 8 পাছ বন্ধুসকল কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে আৰু মই কিমান নম্বৰ পাইছোঁ ইতিমধ্যে মেৰিটখন ইতিমধ্যে চাই গম পালোঁ যে কিমান নম্বৰ পাইছোঁ আৰু আপোনালোক মই ফুল ডিটেইলছ জনাই দিম বন্ধুসকল এইটো ভিডিঅ'ৰ জৰিয়তে। যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে অতি সোনকালে 30,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায়। বন্ধুসকল, আপোনালোকে ইমান ছাপোৰ্ট কৰিছে তাৰ বাবে মোৰ অন্তৰপৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ ছাপোৰ্ট মৰম আশীৰ্বাদৰ বাবে মই ইমানখিনি কৰিব পাৰিছোঁ বা মই আগুৱাব পাৰিছোঁ। আপোনালোকৰ ছাপোৰ্ট মৰম আশীৰ্বাদ থাকিলে সকলো সম্ভৱ। বন্ধুসকল, আপোনালোকৰ ছাপোৰ্ট কৰিব, মৰম কৰিব, আশীৰ্বাদ জনাব, আপোনালোকৰ সময়মতে শুদ্ধ আপডেট দিবলৈ চেষ্টা কৰিম। বহুতে কৈ আছে গেট 4 সাধাৰণতে মই এইটো ভিডিঅ'ৰ জৰিয়তে কেৱল গেট 4খিনি মই জনাই দিম যে গেট 4ত 8 পাছ আৰু 10 পাছ প্লাছ ITI আছে। বন্ধুসকল, কোনসকলৰ কিমান কাট অফ যাব, জেনেৰেল কাট অফ কিমান যাব, OBC MOBC কাট অফ কিমান যাব, SC ST কাট অফ কিমান যাব আপোনাক মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। আৰু মোৰ লগৰৰ হাততে কেইবাজনৰ পৰীক্ষা দিছে আৰু তেওঁলোকে কিমান পাইছে ইতিমধ্যে মাৰ্কশ্বিটখন হাততে আপোনাৰ 13 তাৰিখত মাৰ্কশ্বিটখন হাততে লিংক এক্টিভ কৰি দিয়াৰ লগে লগে পে'মেণ্ট কৰি দিছিল। ইতিমধ্যে মাৰ্কশ্বিটখন হাততে মই কৈছোঁ 24-48 ঘণ্টাৰ ভিতৰতে মাৰ্কশ্বিটখন পাব। আপোনাক মই ইতিমধ্যে আপোনাক মই জনাই দিম কিমান নম্বৰ কোনে পাইছে আৰু মই কিমান নম্বৰ পাইছোঁ আপোনাক মই ফুল ডিটেইলছ জনাই দিম আৰু কাট অফ কিমান যাব ফুল ডিটেইলছ জনাই দিম। বন্ধুসকল, প্ৰথমতে আহিছোঁ বন্ধুসকল গেট 4 যিটো 8 পাছত প্ৰথমতে আহিছোঁ কাৰণ 10 পাছতকৈ 8 পাছৰ কাট অফটো অলপ কম যাব। সেইকাৰণে মই প্ৰথমতে 8 পাছত আহিছোঁ। 8 পাছত মই পৰীক্ষা এইবাৰ দিছোঁ বন্ধুসকল আৰু 8 পাছত মই সাধাৰণতে পৰীক্ষাটো দিছোঁ আৰু 8 পাছতে পৰীক্ষা প্ৰশ্ন কাকতবোৰ অলপ সহজে আহিছিল। আৰু যিসকলে পঢ়া শুনা নকৰে বন্ধুসকল তেওঁলোকৰ অলপ টান লাগিছে আৰু সকলো পৰীক্ষাতে পঢ়া শুনা নকৰিলে টান লাগিবই, যিমানে সহজ নাহক কিয়। বন্ধুসকল, 8 পাছত আপোনালোকে যোৱাবাৰৰ সাধাৰণতে তুলনাত এইবাৰ সাধাৰণতে কাট অফটো অলপ হাই যাব। হাই গ'লেও ইমান হাই নাযায়। যোৱাবাৰ কোনো নিগেটিভ মান নাছিল, এইবাৰ কিন্তু নিগেটিভ মান আছে। আৰু আপোনালোকৰ পৰীক্ষা 8 পাছৰ যিটো পৰীক্ষা হ'ব এই পৰীক্ষা আৰম্ভ হোৱাৰ 6 দিন 7 দিন আগতে এক সপ্তাহ আগতে আপোনালোকৰ সাধাৰণতে পৰীক্ষাৰ সাধাৰণতে যিটো 8 পাছৰ ভেকেঞ্চি আছিলে ভেকেঞ্চি মোৰ বঢ়াই দিয়া হৈছে। ITIৰ পৰা ভেকেঞ্চি কমিছে, 10 পাছৰ ITIৰ পৰা ভেকেঞ্চি কমিছে। নৰ্মেল 10 পাছ তাতে ভেকেঞ্চি কিছুমান বাঢ়িছে আৰু 8 পাছত 200ৰ ওপৰত ভেকেঞ্চি বাঢ়িছে। আপোনালোকৰ সাধাৰণতে 8 পাছত ভেকেঞ্চি বাঢ়িছে। 200 ভেকেঞ্চি কম নহয় বন্ধুসকল, কাৰণ বাইবে টেষ্টত 2জনকৈ ল'ৰাক মাতিব, এটা পোষ্টত 2জনকৈ মাতিব। 200 পোষ্ট বাঢ়িলে 400 ল'ৰা বেছিকৈ মাতিব পাৰিব, 400 ল'ৰা ৰিটেন এক্সামত বেছিকৈ পাছ কৰিব পাৰিব। সেইবাবে কৈছোঁ আপোনালোকৰ কোনো টেনশ্যন কৰিবলৈ কথা নাই বন্ধুসকল। 8 পাছত কাট অফটো যোৱা বছৰ জেনেৰেল কেটাগৰীৰ বাবে 80 গৈছিল বন্ধুসকল, 80 গৈছিল আৰু OBC MOBCৰ বাবে সাধাৰণতে 78 77 এনেকুৱা গৈছিল। OBC MOBC আৰু SC STৰ বাবে সাধাৰণতে যোৱা বছৰ 8 পাছত কাট অফ গৈছিল। আপোনালোকৰ সাধাৰণতে সকলোৱে গমে পায় 74 75 এনেকুৱা কাট অফ গৈছিল। 2-1 মাৰ্ক ওলট পালট হ'ব পাৰে কিন্তু বেছি নহয় বন্ধুসকল। মই কৈছোঁ এইবাৰ সম্ভাৱ্য সাধাৰণতে কাট অফ বন্ধুসকল 8 পাছত সাধাৰণতে মই কৈছোঁ 8 পাছত এইবাৰ সাধাৰণতে 90ৰ ওপৰত জেনেৰেল কেটাগৰী কাট অফ নাযায় বন্ধুসকল। 90 88 90 এনেকুৱা যাব কাট অফ বন্ধুসকল। মই কৈছোঁ গেট 4ত সাধাৰণতে 8 পাছত জেনেৰেল কেটাগৰীৰ বাবে সাধাৰণতে 90 89 এনেকুৱা 2-1 নম্বৰ ওলট পালট হ'ব পাৰে কিন্তু 90 মান যোৱাৰ খুবেই সম্ভাৱনা আছে। মই কৈছোঁ আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে আৰু আপোনালোকক মই চাব, আপোনালোকৰ ৰিজাল্ট দিয়াৰ সময়তে চাব আৰু ৰিজাল্টটো ফেব্ৰুৱাৰী মাহত দিয়া হ'ব। 15 ফেব্ৰুৱাৰীৰ আগ পাছতে ৰিজাল্টটো দিয়া হ'ব, তাৰ আগতে কোনো ধৰণৰ ৰিজাল্ট নিদিয়ে। আৰু যিসকলে সাধাৰণতে কুৱেশ্যন এনচাৰ সাধাৰণতে পে'মেণ্ট কৰি নাচায় তেওঁলোকে সাধাৰণতে নিজে যিটো পৰীক্ষা দি আছে কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰতে হিচাপ কৰি লৈ ওলাই যায় বন্ধুসকল। কোনটো কি কৰিছে সকলো চিহ্ন দি ৰাখিছোঁ যদি তাতে হিচাপ কৰি লৈ ওলাই যায়, পে'মেণ্ট কৰি নকৰিলেও হৈ যাব বন্ধুসকল। মই কৈছোঁ আৰু যদি বিশ্বাস নাই অসম চৰকাৰৰ ওপৰত তেনেহ'লে পে'মেণ্ট কৰি আপোনালোকে ৰিজাল্টটো চাব পাৰে। আৰু মই সাধাৰণতে কিমান নম্বৰ পাইছোঁ আপোনালোকৰ 8 পাছত মই ইতিমধ্যে মই জনাই দিম। মই সাধাৰণতে এইবাৰ 8 পাছতে হওক 10 পাছতে হওক দুয়োটাৰ নাম অহাৰ খুবেই সম্ভাৱনা আছে। মই অলপমান সাধাৰণতে যিটো কাট অফ যাব তাতকৈ নাম্বাৰটো বেছি পাইছোঁ, 100ৰ ওপৰতে নাম্বাৰ পাইছোঁ। মই যিটো গম পালোঁ হিচাপ কৰি বন্ধুসকল, দুবাৰ পৰীক্ষা দিয়াৰ পিছতো হিচাপ কৰিছোঁ আৰু পৰীক্ষা দিয়াৰ সময়তে গম পাইছোঁ 100ৰ ওপৰতে পাম বন্ধুসকল। আৰু কাট অফটো যোৱা বছৰ সাধাৰণতে কোনো নিগেটিভ মান নাছিল, তেতিয়া সাধাৰণতে কাট অফটো 80 গৈছিল জেনেৰেল কেটাগৰী। আৰু এইবাৰ 90 ধৰিছোঁ আৰু 90 মান যাব, যিখিনি মই গম পালোঁ বা যি হিচাপ কৰিছোঁ বন্ধুসকল 90 মান ধৰিছোঁ। আৰু 8 পাছত কোনো তাৰ এইবাৰ নতুনকৈ নিয়ম কৰিছে, যোৱা বছৰ গ্ৰেজুৱেশ্যন ল'ৰা ছোৱালী বহুতে চাকৰি লৈছে বুলি মই শুনি পাইছোঁ কিন্তু শুদ্ধকৈ ভালকৈ নাজানো, সেইবাবে মই ভালকৈ ক'ব নোৱাৰিম কাৰণ সাধাৰণতে বহুতে কৈ আছে, সেইবাবে কৈছোঁ বন্ধুসকল। এইবাৰ কিন্তু সকলো যিসকলে গ্ৰেজুৱেশ্যন কৰি এপ্লাই কৰিছে তেওঁলোকৰ কিন্তু সকলো ইতিমধ্যে পৰীক্ষাৰ আগতে ৰিজেক্ট কৰি দিয়া হৈছে এডমিট কাৰ্ড ওলোৱাৰ আগতে। সেইবাবে কৈছোঁ কাট অফটো ইমান হাই নাযায়, নিগেটিভ মাৰ্ক আছে। কাট অফ বহুত হাই গ'লেও 90 যাব, তাতকৈ নাযায়। আৰু 10 পাছৰ যিটো আছে 10 পাছ প্লাছ ITI চিম্বল 10 পাছ তেওঁলোকে সাধাৰণতে
8 99 বা 95 এনেকুৱা যাব কাট অফ 100 ওপৰত কাট অফ নাযায় বন্ধুসকল মই কৈছোঁ যিখিনি গম পালোঁ যে 10% যে চিম্পল 10% তাতে যাব আৰু চিম্পল 10 প্লাছ ITI যেটো আছে 92 90 এনেকুৱা যাব বন্ধুসকল তাতকৈ সাধাৰণতে জেনেৰেল কেটাগৰীৰ পৰা সাধাৰণতে আপোনালোকৰ সাধাৰণতে কাট অফ নাযায় আৰু OBC OBCৰ বাবে যেটো 10 প্লাছ ITI আছে তেওঁলোকৰ সাধাৰণতে 88 87 আৰু জেনেৰেলতকৈ OBC মাত্ৰ 2 নম্বৰ বা 3 নম্বৰ কম যাব তাতকৈ বেছি নাযায় আৰু SC ST তেওঁলোকৰ সাধাৰণতে মোটামুটি 85 10 পাছ যেটো 10 বছৰ আছে ITI আছে বা জেনেৰেল কেটাগৰী আছে আৰু তেওঁলোকৰ সাধাৰণতে 85 86 এনেকুৱা যাব বন্ধুসকল মই কৈছোঁ যদি জেনেৰেল কেটাগৰী ইফালে 10% আছে 95 যায় তেনেহ'লে ইফালে সাধাৰণতে 70 85 86 এনেকুৱা যাব বন্ধুসকল মই কৈছোঁ যোৱা বছৰতকৈ কাট অফ হাই যাব হাই গ'লেও ইমান হাই নাযায় বন্ধুসকল মই সেইবাবে মই ভিডিঅ'ৰ জৰিয়তে জনাইছোঁ কোনো টেনশ্যন নকৰিব ৰিজাল্টৰ অপেক্ষাত থাকক বন্ধুসকল ৰিজাল্ট আপোনাৰ 100% আহিব যদি ইমান নাম্বাৰ পায় 100% ৰিজাল্ট আহিব পোষ্টটো বঢ়াই দিয়া হৈছিল তেতিয়া আৰু আপোনাক মই এইটো ভিডিঅ'ৰ জৰিয়তে যিটো ইনফৰমেশ্যন দিলোঁ আপোনালোকে চাব ভিডিঅ'টো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকে ৰিজাল্ট দিয়াৰ সময়তে গম পায় যে মই শুদ্ধকৈ ইনফৰমেশ্যন দিছোঁ বা মই যিটো আনুমানিক যিটো ধৰিছোঁ হিচাপ কৰি মই সকলোবোৰ চাই চিনি সকলোবোৰ যিটো ক'লোঁ এইটো শুদ্ধ হৈছে না ভুল হৈছে মই কৈছোঁ একেবাৰে কাৰেক্টও নহয় কাৰেক্টও হৈ যাব পাৰে 1-2 নম্বৰ কম বেছি হ'ব 1-2 নম্বৰ কম বেছি হ'ব বেছি নহয় মই কৈছোঁ আৰু ইমান কাৰেক্টও নহয় কাৰণ সাধাৰণতে একেবাৰে কাৰেক্ট হৈ যাব পাৰে কিন্তু আৰু নহ'লেও সাধাৰণতে 1-2 নম্বৰ উলট পালট হ'ব যেনেকৈ 95 কৈছোঁ তেনেকৈ 97 বা 94 এনেকৈ যাব পাৰে কিন্তু কাৰেক্টও হ'ব পাৰে 1-2 নম্বৰ কম বেছি হ'ব পাৰে মই এইটো ডাইৰেক্ট নকওঁ দৰকাৰ আপোনালোকে ভিডিঅ'টো অনলাইনে শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব লাইক এটা কৰি দিব আৰু ইতিমধ্যে ইমান ছাপোৰ্ট কৰিছে আপোনালোকৰ পৰম আশীৰ্বাদ 30,000